এতিয়া চোৱা যে আজি আমি কি কৰিম ত্ৰিকোণমিতিৰ পৰিচয়ৰ কনসেপ্টখিনি প্ৰথমতে ত্ৰিকোণমিতিৰ পৰিচয় introduction of trigonometry কথাটো হল আমি যেতিয়া ত্ৰিকোণমিতি জানব লাগে এটো সম্পূৰ্ণৰূপে ফৰ্মুলাৰ ওপৰত এই চেপ্টাৰটো ঠিক আছে এটো পুৰা যদি সূত্র নাজনা এটো চেপ্টাৰটা মানে পঢ়ি লাভে নাই এতিয়া আজি আমি কি কৰিম গোটেইখিনি সূত্র কি কি লাগে সেইখিনি আমি দি দিম আৰু সেইখিনি জানাৰ পিছত আৰু বাকিখিনি অংকুত টেনশন নাই কিন্তু সূত্র মুখস্থ থাকব লাগব যি কেইটা সূত্র লাগে তা আমাৰ ত্ৰিকোণমিতিৰ পৰিচয় কব যাওঁতে যে আমি সাইন আমি এটা কি পাম জানা সাইন cos tan sin theta cos theta tan theta cosec theta sec theta আৰু cot theta আমি এটো পাম এটো এইকেইটা বস্তুৰ ওপৰতে গোটেই হেৰিখিনি চেপ্টাৰটো sin cos tan cosec sec cot ত্ৰিকোণমিতি বুলি কওঁতে এইকেইটাই আহিব এইকেইটাৰ ওপৰত ফৰ্মুলা আছে এই গোটেইবিলাক ফৰ্মুলা আমি জানিব লাগিব তাৰে পিছত এতিয়া চোৱা আমি ইয়াৰে প্ৰথমতে ত্ৰিকোণমিতিক অনুপাত বুলি কওঁতে sin থিটাৰ অনুপাত আছে cos থিটা আছে tan থিটা আছে গোটেইখিনি আছে আৰু ত্ৰিকোণমিতিত সদায় 90 ডিগ্ৰী কোণ আহিব যেটো এংগল থাকব হেতু কিমান ডিগ্ৰী 90 ডিগ্ৰী এটা ত্ৰিকোণমিতি বুলি ক'লে এটা সমকোণী ত্ৰিভুজ তাৰ মানে যদি ত্ৰিকোণমিতিৰ কথা আহি পৰে ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যেতিয়া আমাক কিবা এটা কোণৰ সাপেক্ষে আমাক সূত্ৰ দিয়ে থাকব হেতু কিন্তু এটোৰ সাপেক্ষে দিয়াই নাথাকে যেটো সমকোণী আছে সেই সমকোণীৰ ক্ষেত্ৰতো কিন্তু আমাক দিয়ে নাথাকে ওকে এটো নহয় এটো কোণ সাপেক্ষে নহয় এটো কোণ সাপেক্ষে আমাক দিয়ে থাকব ঠিক আছে নহয় এটো কোণ সূক্ষ্ম কোণ দুটাৰ সাপেক্ষে কোণবাটোৰ সাপেক্ষে আমাক দিয়ে থাকব এতিয়া আমি যদি ডাইৰেক্ট AB by BC বা AB by AC এনেকা মুখস্থ কৰো আমাৰ ভুল লাগব কাৰণ এটো কোণৰ কাৰণে বেলেগ ভূমি আৰু উন্নতি এটো কোণৰ কাৰণে বেলেগ ভূমি আৰু উন্নতি এটা আমি ধৰা হল এংগল A সাপেক্ষে আমি হেৰিখিনি পাতিম অনুপাত গিটা কোনটো সাপেক্ষে পাতিম এংগল A সাপেক্ষে এংগল A সাপেক্ষে হলে তোমাৰ যেটো কোণ সাপেক্ষে আমি উলাম তাৰ লগত যেটো লাইন আছে সেটো হল ভূমি কৰ্ণডালটো ইডালে কৰ্ণ তুমি এটো কোণ ধৰলেও এডাল কৰ্ণ এটো কোণ ধৰলেও এডাল কৰ্ণ হেটো চেঞ্জ নহয় চেঞ্জ হ'ব ভূমি আৰু উন্নতি দুডাল যেহেতু আমি এটো কোণ ললো এটো কোণ লওঁতে আমাৰ AB ডাল হল ভূমি আৰু এডাল হল উন্নতি এংগল A সাপেক্ষে AB ভূমি BC উন্নতি আৰু AC কৰ্ণ এটা কথাটো হল যদি আমি C কোণ ধৰলোৱে C কোণ সাপেক্ষে আকৌ তোমাৰ BC ভূমি হলে সেইকাৰণে মই অনুপাত গিটা এনেকা আমি হেৰি কৰিছো যদি এংগল C সাপেক্ষে হয় এংগল C সাপেক্ষে হলে তোমাৰ ভূমি হ'ব BC উন্নতি হ'ব তেতিয়া AB এতিয়া আমি যেহেতু এটো কোণ ধৰছো এটো কোণ সাপেক্ষে যেতিয়া আমি এটা অনুপাত গিটা উলাম প্ৰথমে কি আছে sin A sin A বুলি কওঁতে sin টো কি হ'ব আমাৰ লম্ব বাই কৰ্ণ লম্ব কোণডাল হ'ব এংগল A সাপেক্ষে লম্ব কোণডাল BC কৰ্ণ কোণডাল ডাইৰেক্ট লম্ব বাই কৰ্ণ কৰি লম্ব বাই কৰ্ণ হল ইয়াতে লম্ব হল BC কৰ্ণ হল AC কৰ্ণটোক আমি H বুলিও কওঁ ভূমিটোক বেজ বুলিও কওঁ আৰু লম্বটোক পাৰপেন্ডিকুলাৰ গতিকে ইয়াতে লম্বটোক এটা ব্ৰেকেটত P by H বুলি ক'লেও তাৰ মানে হ'ব কথা এটা P by H তাৰপিছত আহিল তোমাৰ cos A
cos এইটো হ'ল আকৌ ভূমি বাই কৰ্ণ cos এইটো ভূমি বাই কৰ্ণ ভূমি কোনডাল এ বি আৰু ফাৰ্ষ্ট লিখি দিওঁ ভূমি বাই কৰ্ণ বি বাই এইচ ভূমি হ'ল তোমাৰ এ বি আৰু কৰ্ণ হ'ল এ চি ঠিক আছে নেক্সট আহিল 10 8.12 জানবৰ কাৰণে ইয়াতে যিকেইটা দিম সেইকেইটা তাৰপিছত গোটেইকেইটা কাৰণে বেলেগ বেলেগ আছে আমাৰ 10a 10 এত আমাৰ কি আহিব লম্ব বাই ভূমি লম্ব বাই পি বাই বি লম্ব বাই ভূমি পি বাই বি লম্ব হ'ল তোমাৰ বি চি ভূমি হ'ল এ বি এই তিনটা জানাৰ পিছত বাকি তিনটা আমাৰ কাৰণে সহজ হৈ যায় কাৰণ সাইনৰ কসেক এর পিছত আমি সিধি লিম সাইনৰ পিছত কি আছে আমাৰ হেৰি 10 ৰ পিছত কি আছে কসেক আছে তে কসেকটো কার উল্টা সাইনৰ উল্টা যেহেতু আমি সাইন জানো ইয়াক আমি ডাইৰেক্ট পাতিব পাৰো প্ৰথম মই বাৰু ইয়াত পাতি দিছো সেইখিনি কৰ্ণ বাই লম্ব AC বাই BC তার পিছত আহিল আমাৰ সেকটো কার উল্টা কসৰ কস হলে আমার কি হবো কর্ণ বাই ভূমি AC বাই AB তারে পিছত আহিল আমার কতেটো কার উল্টা টেনৰ উল্টা ভূমি বাই লম্ব এটো তোমার AB বাই BC AB বাই যদি এইখিনি মনত থাকে মানে ক্লিয়ারলি আৰু তেনেহলে 8.1 ৰ অংক নৰাৰ কোনো কাৰণে নাই 8.1 আৰু জোৰ পৰা এটা আহিব 2 নম্বৰ এটা ঠিক একটা ফর্মুলার উপর 2 নম্বৰ এটা পাবো তার মানে ঠিক আছে লিখা এটা এইকেইটা জানলি গম পাইছ নহয় 8.1 ৰ গোটেইকেইটা ক্লিয়ার এটা আমি 8.2 চেপ্টারটোৰ কাৰণে আকৌ কেইটামান ফর্মুলা আছে লিষ্ট খান আছে নে নহয় গতি আমি লিষ্ট খান চাব লাগিব যেনেকুৱা sin 0 ৰ মান কিমান sin 30 ৰ মান কিমান সেইখনৰ পৰা 1 নম্বৰ এটা কম্পালসৰি তো ইয়াত আমাৰ 6টা ভাগ হ'ব না ধুনীয়া হয় নেকি এতিয়া এইফালে আমাৰ হ'ব এনে 5টা এটো 6টা ভাগ এতিয়া আমি ইয়াত আমাৰ কি আছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 90 এটো গণিত এডভান্স চলিৰ কাৰণে অলপমান বেছি হৈ যাব আৰু কিবে কিবি বহুত কিবে কিবি থাকে এটৱা 0 ডিগ্ৰী 30 45 60 90 লাস্টৰ দৰকাৰ নাই এতিয়া চোৱা আমি sin 0 ৰ মান প্ৰথমতে sin আছিল ধৰ এতিয়া আমি এংগুলে সাপেক্ষে আমি ধৰি আছো বা যিকি নক sin 0 ৰ মান কিমান জানা sin 0 ৰ মান 0 sin 30 ৰ মান হাফ মানে 1/2 45 ৰ মান 1/√2 sin 60 ৰ মান √3/2 sin 90 ৰ মান 1 যদি আমি sin জানো মই একেলগে তাৰ উল্টাটোকে কৰি যাম হা cosec sin cos tan cosec
sec আৰু cot এতিয়া চোৱা সাইনৰ যদি আমি সাইনৰ উল্টাটো কি আছিল cosec আছিল হয়নে নহয় তো সাইনৰ উল্টা দি যে 0 টো যদি উল্টা দেও 1/0 হ'ব না নাই কোনো সংখ্যা কেতিয়াও 0 দি হৰণ নাযায় শূন্যক যে কোনো সংখ্যা দি হৰণ যাব শূন্যই পাম কিন্তু শূন্য দি কাকো হৰণ নাযায় সেইটো ইনফিনিটি মানে কোনো ধৰণৰ মান নাই সংখ্যাবদ্ধ নহয় গতিকে ইয়াৰে প্ৰথমটো হ'ল তোমাৰ সংখ্যাবদ্ধ নহয় নেক্সট এটা হাফ আছে এটা কি হ'ব 2 এটো √2 ইউটি যাব 2/√3 এটো হল 1 গতিকে এটা লাইন জানলে আমি গোটেই ভাগটো জানো গতিকে এটো জানলো জানাৰ লগে cosecটো আহিল cosটো আকৌ কি হ'ব cosটো হ'ল আকৌ cos sinৰ উল্টাকে আহিলে হ'ল আমি 0 ৰ পৰা 90 গলি গেছো না নাই এবাৰ সেই মানখিনি 0 ৰ পৰা গেলি হ'ল যেনেকুৱা cos 0 ৰ মান হ'ল 1 cos 60 ৰ মান হ'ল √3/2 এটো হল 45 ৰ 1/√2 হাফ এটো হল 0 আমাৰ sin আৰু cos ৰ ক্ষেত্ৰত এটা মান সমান আছে না sin 45 ৰ মানো sin 45 ৰ মানো হাফ 1/√2 cos 45 ৰ মানো 1/√2 তাৰে পিছত tan টো চোৱা এতিয়া আমি tan ৰ ক্ষেত্ৰত আহিলে বা tan টো মুহস্ত ৰাখিব পৰা নহলে এটা বস্তু আমি কি tan মানে হ'ল sin by cos মানে sin যদি আমি cos দি হৰণ কৰি দিও আমি tan ৰ মান পাও যেনেকুৱা শূন্য যদি আমি একেদি হৰণ কৰো আমি কি পাম শূন্যই পাম পাম না না tan 30 যদি আমি এটো যদি এটো দি হৰণ কৰো এতে 2 আছে তলত এৰ তলত 2 আছে কাটা যাব হেলে কি থাকিল 1/√3 1/√2 by 1/√2 মানে কি 1 এটা √3/2 1/2 তলত 2 আছে কাটা গেল √3 1 যদি আমি উল্টা হেৰি কৰো 1 যদি 0 দি হৰণ কৰো কি পাম সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় sec টো কাৰ উল্টা আছিল sec টো কাৰ উল্টা আছিল cos ৰ উল্টা আছিল তো cos ক উল্টা দিলে এটা 1 ক উল্টা দিলে 1 এ হ'ব এটো হ'ব 2/√3 এটো হ'ব √2 এটো 2 এটো আকৌ 0 ক উল্টা দিলে সংখ্যাবদ্ধ নহয় cot a আকৌ কাৰ উল্টা tan ৰ উল্টা তো 0 ক উল্টা দিলে সে সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় মানে তাৰ কোনো ভ্যালু নাই মানে মান নাই সংখ্যাবদ্ধ নহয় মানে তাৰ কোনো মানে না আৰু সংখ্যাবদ্ধ নহয় কিটাৰ হেৰি নাহে আমাৰ অংকত নাই এটো হল √3 তারপর 1/√3 এটো হবো 0 তা মুখস্থ রাখাত ইজি হ'ব না আমার এটা লাইন রাখার পিছত গোটেইখিনি আমি পাৰো পরীক্ষা টাইমত যেহেতু এৰে দুটো এৰেটো এটা আহিবই একদম কম্পালসৰি মুখস্থ থাকলে ভাল যদি মুখস্থ নাথাকে কিবা কাৰণত সৰুকে পাতি লবি পেপাৰখনত আৰম্ভণিতে হয়নে নহয় তেতিয়া প্ৰব্লেমে নাই বা বহিখনতে কোনোবাটো কোনাত পাতবি এটা লাইন মনত থাকবই লাগিব তাৰ পিছত বাকিখিনি বনাই ল'ব পাৰে ঠিক আছে আৰু এইকেইটা ফৰ্মুলা জানা মানে 8.2 ৰ যি অংক নাও এইখিনিৰ মান জানা মানে 8.2 ৰ এটা অংক আহিব যেহেতু সেইটো একদম কম্পালসৰি পারবি আৰু 8.1 ৰ কাৰণে আগৰ কেইটা গেল 8.2 ৰ কাৰণে এটো এবাৰ নেক্সট মই 8.3 ৰ কাৰণে দি আছো এইখিনি লিখি লোৱা এবাৰ নেক্সট হেৰি চোৱা 8.3 ৰ কাৰণে লগা ফৰ্মুলা এটা চোৱা 8.3 ৰ কাৰণে 8.3 ৰ কাৰণে আমাৰ 8.3 টো একদমই ইজি আকৌ sin 90 ডিগ্ৰী ইয়াতে আমি 90 ডিগ্ৰী পৰা আমি হেৰি কৰিম sin 90 ডিগ্ৰী মাইনাস থিটা cos থিটা cos 90 ডিগ্ৰী মাইনাস থিটা sin থিটা তাহলে 8.3 ৰ অংককেইটাত এনেকুৱা একটা ফৰ্মুলা ইউজ হ'ব tan 90 ডিগ্ৰী মাইনাস থিটা cot থিটা হয় না cot 90 ডিগ্ৰী মাইনাস থিটা তাৰপিছত কি হ'ব আমাৰ tan থিটা
তাৰে পিছত আহিল cosec 90 ডিগ্ৰী মাইনাছ থিটা sec থিটা cosec 90 ডিগ্ৰী মাইনাছ থিটা sec থিটা sec 90 ডিগ্ৰী মাইনাছ থিটা সেইটো হল cosec থিটা এইখিনি দৰকাৰ তাৰ লগত আৰু আমাৰ এই হেৰিখিনি হ'ব পাৰে যেনেকুৱা আমাৰ sin টো cosec টো কাৰ উল্টা আছিল cosec টো sin a is equal to 1 by cos a হয় না 2 নম্বৰ cos a সরি এইটো cosec এটো cosec 1 by cosec a cos a হল 1 by sec a sin a মানে 1 by cosec মানে cosec a মানে আকৌ 1 by sin হ'ব না নাই লিখিয়ে দিওঁ মই cosec a 1 by sin a cos a মানে 1 by sec আকৌ sec a মানে 1 by cos a তাৰে পিছত tan a মানে আমাৰ কি 1 by cot a বা cot a মানে হল 1 by tan a আমাৰ tan আৰু cot আকৌ বেলেগ এটাও আছে tan আৰু cot কাৰণে এটা বেলেগও আছে যেনেকুৱা tan a মানে তোমাৰ কি sin by cos sin a by cos a মানে এই আমি যে হেডিত কৈছিলো মান উলাবা যাতে sin cos দি হৰণ কৰি tan পাছি না নাই তাতে sin by cos tan তাৰ পিছত আহিল cot cos a by sin a cos a by sin a এইখিনি আমাৰ 8.3 ত লাগবো এইখিনি আমাৰ 8.4 ত আৰু আছে প্ৰথমে এই লিখি লোৱা 8.4 ৰ কাৰণে এইকেইটা প্লাস আৰু কেইটামান আছে সেইকেইটা দিলে ফৰ্মুলা হৈ যাব আৰু এবাৰ চোৱা 8.4 ৰ কাৰণে যেকেইটা মেইনলি আছে এৰে আমাৰ 8.3 ৰ পৰা এমসিকিউ আহিব 8.1 আৰু 8.2 ৰ যিকোনো এটাৰ পৰা 2 নম্বৰ আহিব আৰু 8.4 ৰ পৰা এটা 3 নম্বৰ ফাইনাল ঠিক আছে 8.4 ৰ কাৰণে যেকেইটা মেইন সূত্ৰ সেইকেইটা হল কি sin square theta plus cos square theta is equal to 1 তো ইয়াৰ পৰা যিকোনো লাগব পাৰে ইয়াৰ পৰা sin square টো আমি উলাব পাৰো 1 minus cos square theta তাৰ পিছত ইয়াৰ পৰা অকল sin theta ৰ মানো উলাব লাগা হ'ব পাৰে 1 minus cos square মেইনলি এটো জানাৰ পিছত আমি এইকেইটা গোটেই উলাব পাৰিম আকৌ বলে আমি cos square theta টো দৰকাৰ হ'ব পাৰে দৰকাৰ হ'বয়ে দৰকাৰ হোৱা নহয় sin square theta cos theta root 1 minus sin square theta এটা সূত্ৰৰ পৰা আমি এই সাতটাৰ ইউজ হৈয়ে থাকবো এইকেইটা এটোটো ইউজ হ'বই লগতে এইকেইটাও আমাৰ ইউজ হ'ব তাৰে পিছত 2 নম্বৰটো চোৱা sec square theta minus tan square theta is equal to 1 sec square theta minus tan square theta is equal to 1 ইয়াৰ পৰা আমি কি কৰিব পাৰো sec square theta 1 plus tan square theta root 1 plus tan square theta আমি এইটো বা এইটো লব পাৰো লগতে আমি তো এনেকাও লব পাৰো tan square theta sec square theta minus 1 tan theta root sec square theta minus 1 বাকি এটা থাওক না থাওক কথা নাই এইকেইটা কিন্তু থাকবে লাগবো 8.4 অঙ্ক জানবার কারণে মেইন লাইন গিটা জানবা লাগবো গোটেইখিনি জানাটো ভাল কারণ অঙ্ক কৰোতে আমি এইবিলাক হে ইউজ হ'ব এটো মাঝে মাঝে ইউজ হ'ব বেছিবা এইবিলাক ইউজ হ'ব ঠিক আছে তাৰে পিছত চোৱা 3 নম্বৰত
cos x square a cos x square theta plus 1 plus net zero ta 1 plus cot square theta বিচাৰা আছো তুমি ইয়াত সো আমাৰ cosec theta root 1 plus cot square theta ঠিক আছে তাৰে পিছত ইয়াৰ পৰা আমি আৰু লব পাৰো কি cot square theta cosec square theta minus 1 cot theta cosec square theta minus 1 যেতিয়া আমি এই তিনটা ফর্মুলা জানিম তার ভিতরে আর আমার নাজানার কথাই নাই আর এখন অঙ্কটা ঠিক আছে এইটা বুঝি পাইছেনে না এটা ফর্মুলাখিনি ইয়াত আমি 6টা স্টেপৰ ফর্মুলা করলো 8.1 এর কারণে বেলেগ 8.2 এর কারণে বেলেগ 3 এর কারণে বেলেগ 4 এর কারণেও বেলেগ গোটেইখিনি জানলি তার মানে এটুর উপর 3 নম্বরে হইব এটা গটে এটু জানাটো খুবই দরকার কারণ 3 নম্বরটা আমি এরবে নরব হলে না হয় 8.3 এর উপরে 1 নম্বর আইবো এমসিকিউ এটু একদম সহজ 8.1 বা 8.2 এর উপরে 2 নম্বরে আইবো এটা টোটাল 6 নম্বরের নম্বর ঠিক আছে এখানে লিখি লওয়া